Hello everyone, welcome to my YouTube channel Olismita Blog. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি হৈছে 4 মাৰ্চ। আজি আমাৰ গাঁৱত আহিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আমাৰ মামা, সকলোৰে মামা। আৰু ইহঁতে দেখিছে না চুলি তুলি ধৰি কৰি মামাক চাবৰ কাৰণে পাগল হৈ ওলাইছে। গাইজ ময়ো পাগলৰ নিচিনা হৈ আছো মামাক চাবলৈ আৰু ভিডিঅ' বনাবলৈ। ভিডিঅ'টো মেইন ন, মামা আহিছে যেতিয়া ভিডিঅ'টো বনাবই লাগিব। এয়া আমাৰ ৰাস্তাত পুলিচৰ পহৰা, কাৰণ মামা আহিব। গোলাপ বিচাৰি আনি লালি লালি লাল। গাইজ মামা আহিছে আমাৰ গাঁৱৰ একৰ্ষণ ভাগৱতী সমাজ অসমৰ উপাচাৰ্য ইলাৰাম বাপিছৰ ঘৰত। আৰু এয়া মইনাৰ লিলিমাই, দেখিছেনে গাইজ? আৰু এয়া গাইজ আমি ৰখি আছোঁ মামাৰ অপেক্ষাত, আহি পোৱা নাই বাবে সকলো ৰখি আছে, ইন্তজাৰ কৰি আছে। আৰু আমাক দিলে গাইজ এয়া লাল চাহ আৰু পেটিছ এটা আৰু খাই বৈ ল'লোঁ। এয়া আহি পালেহি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ। ভিডিঅ'টো চাই থাকক, ওচৰৰ পৰা দেখা পাব, চাই থাকক। মাননীয় অসমৰ যশস্বী মুখ্যমন্ত্ৰী সৰ্বভাৰতীয় পৰ্যায়ৰ এগৰাকী A few moments later. তাৰপিছত বন্তি প্ৰজ্বলন কৰিব আৰু আচাৰ্য ইলাৰাম দাসদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। তেখেতে প্ৰথমতে গুৰুসকলক প্ৰণাম জনাব আৰু বন্তি প্ৰজ্বলনে আচাৰ্য জয় অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয় অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয় অসমৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জয় অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এয়া আসনত প্ৰণাম জনোৱাৰ পিছত আচাৰ্য ইলাৰাম দাসদেৱৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা যাচিব। আমাৰ তেখেতক সাদৰ সম্ভাষণ জনোৱা হ'ব। এয়া মাননীয় যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেখেতক আচাৰ্য পৰিয়াল তথা একৰ্ষণ ভাগৱতী সমাজৰ পৰা আদৰণি জনোৱা হ'ব। প্ৰথমতে আচাৰ্য ইলাৰাম দাসদেৱৰ মাজুপুত্ৰ তথা একৰ্ষণ ভাগৱতী সমাজৰ প্ৰধান সচিব জ্যোতিপ্ৰসাদ দাসে গামোচা আৰু চেলেঙেৰে তেখেতক আদৰণি জনায়। এই আদৰণিৰ লগতে একৰ্ষণ ভাগৱতী সমাজৰ তৰফৰ পৰা এখনি সম্বৰ্ধনা পত্ৰ মুখ্যমন্ত্ৰী মহোদয়ক উপাচাৰ্য অজিত কুমাৰ দাস বা শ্ৰী বিষ্ণু দাস ডাঙৰীয়া, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেৱী ডাঙৰীয়া আৰু উপস্থিত ৰাইজ, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, পালনামৰ সময়ত আমাৰ এই অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰা হৈছিল। বিভিন্ন ব্যস্ততাৰ বাবে সেই সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত মই উপস্থিত থাকিব নোৱাৰিলোঁ। আজি সেয়েহে আপোনালোকক যে গুৰু আসনত নৱধা কাক বহোৱা আৰু গুৰুগৃহত সকলোৰে প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱা, আপোনালোকলৈও মই মোৰ শ্ৰদ্ধা জনাইছোঁ। ভক্তসকলৰ মাজতে ভগৱান বিৰাজ কৰে। প্ৰতিগৰাকী আৰু গাইজ মামাক লগ পাই খুবেই ভাল লাগিলে আৰু আকৌ লগ পাবলৈ মন আছে তেওঁক। আৰু তেওঁ খুবেই ব্যস্ত, যিহেতু ইলেকশ্যনৰ বতৰ এতিয়া, আৰু তেওঁ মিটিঙৰ বাবে আমাক অলপ সময় দিলে, আমাৰ গাঁওখনৰ মানুহক অলপ সময় দিলে আৰু গ'লগৈ।
আৰু ভিডিঅ'টো আপোনালোকে যে ইমান সময় চাই আছে সেইবাবে বহুত ধন্যবাদ। আৰু মই গৈ আছোঁ কলেজ, আৰু এয়া গাইজ কলেজ পালোহি। এইকেইজনী ক্লাছ হোৱা নাই বাবে বহি আছিলহি বাহিৰত নহয়, কলেজৰ ভিতৰতে। আৰু এয়া ওপৰৰ পৰা তললৈ সিহঁতৰ হাঁহি দেখিছে গাইজ। A few moments later. গাইজ দেখিছেনে, সিহঁতে মোৰ কাৰণে বৰফ খাবলৈ বাধ্য। গাইজ মই বৰফ খাই ভাল পাওঁ আৰু খাই ভাল লাগে, মানে সৰুতে এই বৰফে খাইছিলোঁ আৰু এতিয়া খায়ো মোৰ মনটো কিবা ভাল লাগি যায় বৰফ খাই। আৰু সিহঁতৰ খাব মন নাই, মোৰ বাবে খালে। থেংক ইউ ছ' মাছ বেবী ডলহঁত। আৰু গাইজ এইখন আমাৰ কলেজৰ ফিল্ড। আৰু এতিয়া এইখিনি ভিডিঅ'টোত দেখাবলগীয়া আছিলে। যদি চাই ভাল পালে তেন্তে হ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এতিয়ালৈ ইমানখিনিয়ে আছিলে। বাই বাই গাইজ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।